Hello everybody, welcome. বন্ধুসকল পুনৰ এটা নতুন ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আসলে এই কেইদিন মই বহুত বেছি ইৰেগুলাৰ হৈ আছো, ভিডিঅ বহুত কম আহি আছে চেনেলটোত মই বুজিব। আসলে ইয়াৰ মেইন কাৰণ বেলেগ একো নাছিল। মেইন কাৰণ হৈছে দুটা, এটা হৈছে মস্ত গৰম। এই গৰমত মানে ফেন অফ কৰি মানে ভিডিঅ বনাব ভাল নালাগে। দ্বিতীয় কথাটো হৈছে মোৰ এক্সাম এটা আছিল আৰু নেটৰ এক্সাম আছিল। নেটৰ এক্সামটোৰ কাৰণে পঢ়ি আছিলো, যেহেতু এক্সামৰ কাৰণে পঢ়ি আছিলো আৰু যেহেতু মই বেলেগ কামো কৰি আছো এইকাৰণে এইকেইদিন মানে ভিডিঅ'ত মই ইমান টাইম দিব পৰা নাছিলো। কিন্তু এতিয়াৰ পৰা ভাবিছো যে অলপ সাধাৰণ আগতকে ৰেগুলাৰ হিচাপত ভিডিঅ' দিম বুলি ভাবিছো, তাকি দেখা যাওক কি হয়। আৰু এটা কথা কি কণ্টেণ্টৰো অলপ অভাৱ দিয়ক সঁচাকৈ ক'বলৈ গ'লে, কাৰণ মোৰ ডেইলি লাইফটোত ইমানো কিবা এক্সাইটেড টাইপতো নহয় যে আপোনালোকে চাব আপোনালোকক দেখাব পাৰিম। গতিকে সেইকাৰণে মানে যেতিয়া কণ্টেণ্ট নাই তেতিয়া এনে আৰু মিছামিছি ভিডিঅ' বনাই ক্ৰিঞ্জ কৰি কি লাভ আছে। অসমতো বহুত ইউটিউবাৰ এনেকৈ ক্ৰিঞ্জ কৰি এতিয়া ইউটিউব চেনেলে বৰবাদ হৈ গৈছে। তাকি এতিয়া বাকি সব কথা বাদ দিয়ক। এতিয়া যেহেতু মোৰ এক্সাম যোৱাকালি শেষ হ'ল, গতিকে এতিয়া মই পুৰা ফ্ৰী হৈ আছো। তো সেইকাৰণে আজি মানে আমি প্লেন বনাইছো, মই ভণ্টি আৰু খুৰাৰ ল'ৰাটো আমি প্লেন বনাইছো আমি যাম পাঠশালাত, কিবা অলপ এনে ষ্ট্ৰীট ফুড টাইপৰ বস্তু কিবা অলপ খাম। গতিকে তাৰে কাৰণে ওলাইছো, এই ৰেডি হৈছে, ইয়াতকৈ আৰু বেছি ভালকৈ ৰেডি নহওঁ। এতিয়া প্ৰায় 7টা বাজিছে, এতিয়া যাম কিবা কিনি খাই 9টা মানত ঘৰ আহি পোৱাকৈ তাৰমানে গুচি আহিম। তো আহক এতিয়া আমি পাঠশালা যাওঁ। ষ্ট্ৰীট ফুড বুলি ক'লে আচলতে আজি আমি ওলাইছোঁ তন্দুৰী চিকেন খাম বুলি। পাঠশালাত উত্তৰপতিৰ এখন দোকান আছে য'ত তন্দুৰী চিকেন পায়, আৰু এওঁ দাদাই বহুত ধুনীয়া তন্দুৰী চিকেন বনায়। আপোনালোকে যদি পাঠশালাৰ হয় বা পাটাচাৰকুচিৰ হয় এবাৰ গৈ ইয়াত খাই চাব। আৰু ইয়াত দামো বেছি নহয়, দাম মানে 50 টকাত 5 পিচ দিয়ে, আৰু ধুনীয়াকৈ একদম পূৰা এই কাটি পেনাই তাৰে ওপৰত মছলা চছলা দি ধুনীয়াকৈ আপোনাৰ চাটনি টাটনি বঢ়িয়া বনাই দিয়ে মুঠতে। আপোনালোকে চাব পাৰে এই গোটেই প্ৰচেছটো। এই টিফিনটোত লৈ লৈছে নহয় কাটি পেনাই, ইয়াত চব চাটনি হওক মছলা হওক বা আপোনাৰ নেমু হওক চব এইবোৰ দি দিব, দি পেনাই ধুনীয়াকৈ মিক্স কৰি দিয়ে। সেইকাৰণে ভাল লাগে। এনে সাধাৰণতে কি হয় তন্দুৰী চিকেনত যিহেতু মছলাটো বহুত ভালকৈ হেৰি কৰা নাযায়, কাৰণ তন্দুৰী চিকেন পুৰা হয়তো, গতিকে কেতিয়াবা তন্দুৰী চিকেন অলপ সেই আপোনালোকে সেই মছলাদাৰ যিটো সোৱাদ পাব খোজে সেইটো নাপাব পাৰে, কিন্তু দাদাৰ তাতে আপোনালোকে সেই সোৱাদটোও পাব। গতিকে আহি চাব এবাৰ আপোনালোকে। এয়া আপোনালোকে চাব পাৰে আমাৰ তন্দুৰী চিকেন ৰেডি হৈ গৈছে, আৰু এতিয়া হৈছে খোৱাৰ টাইম। এইয়া চাওক, ভিডিঅ' কৰিছোঁ দিয়ক, বেয়া নাপাব। ফাৰ্ষ্ট ক্লাছ বনাইছে মানে দেখাত। এতিয়া খাই চাওঁ সোৱাদটা কেনে হৈছে। মজা হৈছে।